36 সাইজৰ এয়া ৰোষ্টেজ কাট ব্লাউজ এটা আপোনালোকক আজি কাটি দেখুৱাম। এয়া হৈছে এইখন ইনাৰ বা লাইনিং, আপোনালোকে যি বুলি কয়। ইয়াতে 1 মিটাৰ আছে। এতিয়া আমি কেনেকৈ কি কৰোঁ দেখুৱাই দিম, কাৰণ নৰ্মেল ডাবল কটৰী ব্লাউজটো যিটো ফ্ৰণ্টটো আমাৰ ডাবল কটৰীয়ে হ'ব, কিন্তু কাটটো এয়া ৰোষ্টেজ কাট হ'ব। নৰ্মেল ব্লাউজতকৈ অলপ এয়া ৰোষ্টেজ কাটৰ জোখমাখবোৰ বেলেগ হয়। এইটো 36ৰ যিহেতু কৰিম, সেই হিচাপত মই জোখমাখটো ক'ম। এইখন হৈছে কাপোৰ দীঘল। এতিয়া আমি কাপোৰখন এনেকৈ জাপি ল'ম। জাপি লৈ আমাৰ বেক চাইডটো 15 আৰু ফ্ৰণ্ট চাইডটো 16। এয়া ফিটাৰ সহায়ত আমি জুখিম। ডাইৰেক্ট 16 হৈছে আৰু অকণমান আমাৰ চুটি লাগিব যিহেতু। এয়া হৈছে 15, এনেকৈ লৈ ল'ব। প্ৰথমতে 15টো জুখি ল'ব। এয়া 15 আৰু এই দীঘলটো 16 যিহেতু লাগিব, 16। গতিকে এয়া চিন দি ল'লোঁ। আৰু আমাৰ পথালিটো লাগিব, যিহেতু 36ৰ হয়। 9 4 গুণ 37, 2 ইঞ্চি বঢ়োৱাৰ লগে লগে 11। মই ইয়াতে 11.5 ল'ম, যিহেতু অকণমান ঠাই ভিতৰত ৰাখিম। চাৰে 11 লৈ এতিয়া আমি এনেকৈ জাপি দিম, যাতে ক'তো অকণমানো অসমান নহয় সেইটো লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ জোখমাখটো নিমিলিব। কাপোৰখন অসমান হৈ থাকিলে বা যদি ভাঁজ হৈ থাকে, আইৰণ কৰি ল'ব চিধাকৈ। এয়া পুনৰবাৰ জুখি চাই লৈছোঁ। সমানকৈ লৈ ল'ব। এতিয়া আমি এইখিনি কাটি উলিয়াই ল'ম। পুনৰবাৰ 16। এইমতে এইখিনি প্ৰথমতে উলিয়াই ল'ম। জোখমাখ ঠিকে থাকিলে ব্লাউজটো কেতিয়াও ক'তো ভুল নহয় বা অগা দেৱা নহয়। গতিকে সদায় জোখমাখখিনি ভালদৰে সকলোৱে কৰিব। এয়া দীঘলটো 16, চুটিটো 15। এতিয়া গাৰ ফালে এনেকৈ বন্ধ চাইড ল'ব। যিমান পাৰি সহজ পদ্ধতিত মই শিকাওঁ, যাতে যিসকলে অনলাইন ক্লাছ কৰিব নোৱাৰে বা তেনেকৈ অফলাইন ক্লাছ হ'লেও কৰিব অসুবিধা, যাতে নিজৰ ব্লাউজটো চিলাব পাৰে। অনলাইন ক্লাছ আকৌ 5 জানুৱাৰীৰ পৰা নতুন বেটছ আৰম্ভ হ'ব। 3 তাৰিখে ৰেজিষ্ট্ৰেশ্যন হ'ব। যিসকলে শিকিম বুলি ভাবে, আপোনালোকে মোক মেছেজ কৰিব বা হোৱাটছআপত হ'লেও মেছেজ কৰিব। ইনবক্সতো পাৰিব, কমেণ্ট বক্সতো পাৰিব। নাম্বাৰটো হ'লেও কৈ দিছোঁ, 7002063061। এইটো হোৱাটছআপ নাম্বাৰ। ইয়াতে আপোনালোকে মেছেজ কৰিব। এতিয়া জোখমাখটো চাব, যিহেতু এয়া ৰোষ্টেজ কাট, এইটো বন্ধ চাইড। এইখিনি 3, ইয়াৰ পৰা 4, এয়া 3 আৰু এয়া 4, আৰু ইফালে 6। ইয়াৰ পৰা হৈছে 4। এইটো হৈছে এয়া ৰোষ্টেজ কাট ব্লাউজৰ কটাৰ ধৰণ। ইয়াৰ পৰা 6। এতিয়া 6লৈকে আপোনালোকে এনেকৈ আঁচ এডাল টানি ল'ব। এয়া, আৰু যিহেতু এয়া ৰোষ্টেজ কাট, এইটো ফ্ৰণ্টৰখিনি আমি প্ৰথমতে 3 ল'ম, কাৰণ বেক চাইডটো উলিয়াই লৈ পেলাইহে আমি বাকীখিনি ধুনীয়াকৈ কাট কৰিব পাৰিম। 3 লৈ এনেকৈ, আৰু এইখিনি হৈছে হাফ, আধা ইঞ্চি। আধা ইঞ্চিটো এনেকৈ বেকাকৈ আহিব। তাৰপিছত এইখিনি হৈছে আপোনাৰ আধা ইঞ্চ দি মই বেকাকৈ কাটি দিম, নহ'লে ব্লাউজটো আমাৰ চিধা চিধা টাইপ হৈ যায়। ইয়াৰ পৰা এইখিনি 3 আৰু এই ডিষ্টেঞ্চটো 1, 3ৰ পৰা 1লৈ এনেকৈ কাটি দিব। এতিয়া আমি এইখিনি কাটি ল'ম। এনেদৰে কাটি ল'ম। এই পদ্ধতিৰে কাটিব। আচলতে ক্লাছটো কৰিলে ভাল, যিমান ফাৰ্মাল হ'লেও
ক্লাছটো কৰিলে আচলতে গোটেইখিনি জোখ মাখমতে বুজি পোৱা যায়। এনেকৈ কাটি ল'ব আৰু চুটি পাৰ্টটো উলিয়াই ল'ব। চুটিটো হৈছে আমাৰ বেক পাৰ্ট, এইটো চুটি পাৰ্ট, এইটো বেক পাৰ্ট। পিঠিখন অকণমান কটা দিব বিচাৰিলে কটা দিব পাৰে নিজৰ ইচ্ছামতে, তথাপিও মই অকণমান দেখুৱাই দিছোঁ ভালদৰে, কাৰণ যিহেতু এইটো এয়াৰ হোষ্টেছ কাট, বেছি কটা দিলেও ইমান সঠিক নালাগিব। এনেকৈ এইটো হ'ল বেক চাইড। এতিয়া ফ্ৰণ্ট চাইডৰ জোখমাখখিনি কৰিম। এইটো ফ্ৰণ্ট চাইড। ফ্ৰণ্ট চাইডটো অকণমান দীঘল, গতিকে এইখিনি ইয়াৰ পৰা এনেকে 6 ল'ব। 6 লৈ, যিহেতু আমি ফ্ৰণ্ট চাইডটো নৰ্মেল ব্লাউজৰ নিচিনাকে উলিয়াই ল'ব লাগিব, গতিকে আচলতে এয়াৰ হোষ্টেছ কাটটো বেলেগ বেলেগকে কাটিব লাগে, বেক চাইডটো বেলেগকে, ফ্ৰণ্ট চাইডটো, কিন্তু তেনেকে হ'লে নতুনসকলে অকণমান অসুবিধা পাই যায়। কিন্তু কথা একেটাই বা পাৰ্ট একেটাই ওলায়, সেইকাৰণে মই এই পদ্ধতিৰে দি দিওঁ। এনেকৈ 6 ইঞ্চি লৈ নৰ্মেল ব্লাউজৰ নিচিনাকে উলিয়াই ল'ব। এতিয়া আমি বাকী কটৰীৰ কাৰণে কৰিম। এইখিনি চেম হয়, ইয়াৰ পৰা 12 লৈ ধুনীয়াকে আঁচডাল টানি দিব। এইখিনি 1, এইখিনি 6 আৰু এইখিনি হৈছে 3 আৰু এইখিনি 2.5, 2 আৰু আধা। 3ৰ পৰা 1 লৈ, 6ৰ পৰা 2.5 লৈ। এনেদৰে ধুনীয়াকে এইখিনি কাটি দিব। যিহেতু এইটো আমাৰ কটৰী হয় আৰু এই সৰু কটৰীটোৰ আমাৰ বিশেষ কামত তেনেকৈ নাহে, কিন্তু কাপোৰখিনি ধৰক যেতিয়া আমাৰ কাপোৰ কম থাকে, এইখিনিৰেও আমি মিলাই পেলাই কিবা এটা নহয় কিবা এটা কৰা যায়। কিন্তু যিহেতু প্ৰথমতে মই ইনাৰটো কাটিছোঁ, গতিকে এই কটৰীটো মই ব্যৱহাৰ নকৰি পেলাই ইনাৰখনতে ডাঙৰ কৰি ল'ম। সৰু কটৰীটোৰে আমি মানে যিটো সৰু কটৰী পাওঁ, সেইটোৰে আমাৰ কামত নাহে, সেই কটৰীটো আমি বঢ়াই ল'ব লাগিব। চাই যাব, মই দেখুৱাই দিম। এয়া কাপোৰখন সমানকৈ ল'ব। একেবাৰে সহজ পদ্ধতিত মই দেখুৱাইছোঁ, যাতে সকলোৱে ধুনীয়াকৈ পাৰে, সেই উদ্দেশ্যৰে। আৰু অনলাইন ক্লাছ কৰিছোঁৱে, 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। জানুৱাৰীৰ 3 তাৰিখে মই ৰেজিষ্ট্ৰেশ্যন কৰিম। যিসকলে শিকিম ভাবে আপোনালোকে মোক মেছেজ কৰিব। এনেকৈ 3 ইঞ্চিলৈকে এইখিনি 1 বঢ়াব। কটৰীটো পাৰি লৈ 3 ইঞ্চিলৈকে 1 বঢ়াব, এনেদৰে। আৰু তাৰপিছত 2 বঢ়াই যাব। 3 ইঞ্চিলৈ 1, তাৰপিছত 2 আৰু তলৰ ফালেও 2। এইটো হৈছে নিয়ম। এনেকৈ 2 বঢ়াব। যিমান পাৰি ইজি প্ৰচেছত মই শিকাওঁ, যাতে উপকৃত হ'ব পাৰে সকলোৱে। এইদৰে এইটো এনেকৈ চিধাকৈ চিন দি ল'ব, তেতিয়া আৰু ভুল নহয়। এইদৰে ধুনীয়াকৈ চিনটো দি ল'ব। এতিয়া মই এইখিনি কাটিম, যেনেকৈ চিন দিছোঁ ঠিক তেনেকুৱা ধৰণে কাটিম। এই পদ্ধতিৰে কাটিব। এইখিনি হৈছে 3 ইঞ্চ, এইখিনি 3 ইঞ্চ দি এনেকৈ খুব ধুনীয়াকৈ ভাঁজ কৰি, এইখিনি 1/2 ইঞ্চ, এইখিনি 1/2 ইঞ্চ। এতিয়া আমি কাটিম। এইটো হৈছে আমাৰ কটৰী, 2টা কটৰী হৈ গ'ল। এইটো ফ্ৰণ্ট, এইটো বেক। কটৰীটো হ'ল। এতিয়া আমাৰ হাতখন কিমান দীঘল কৰে
নিজৰ জোখমতে দীঘলটো কৰিব। এনেকৈ ল'ব 4 জাপ কৰি, এই যদি 2 জাপ কৰি লওঁ 1 অনা ল'ব, যদি এনেকৈ দি পেলাই 4 জাপ কৰি লওঁ 2 অনা ল'ব। এইটো ব্লাউজৰ হাতখন মই 11.5 দিম, কাৰণ 11 মান আহিব যিহেতু অকণমান চিলনিত যাব। 11.5 হাতখন আপোনালোকে যিমান দীঘল কৰে নিজৰ মতে দিব পাৰে। এনেকৈ সমানকৈ কাটি ল'ব, তাৰপিছত মূৰৰ পৰা একদম তিনি দিব। তিনি দি এনেকৈ আঁচডাল টানি দিব, 3লৈকে আঁচডাল টানি ব্লাউজটো কাণখন এনেকৈ পাৰি দিব, চিধাকৈ পাৰিব। এনেকৈ নহয় বোলে কাপোৰ নাই এনেকৈ পাৰিম, ভুল। এনেকুৱাকৈ চিধাকৈ পাৰিব লাগিব। এনেকৈ চিধাকৈ পাৰি হাতৰ ঘেৰ অনুপাতে, এয়া হাতৰ ঘেৰ 5, 2 ইঞ্চি বঢ়াই ল'ব 7.5। এয়া হাতখন হৈ গ'ল, গোটেইখিনি আমাৰ কটা হৈ গ'ল। এতিয়া আমি মেইন পিচ পাৰি পেলাই কাটিম। কেনেকৈ ইনাৰটো পাৰি মেইন পিচত কাটিব লাগে সেইটো মই দেখুৱাই দিম। প্ৰথমতে আপোনালোকে এনেকৈ গোটেইখিনি কাটিব এয়াৰ হোষ্টেছ কাটটোৰ। আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টি চাই। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। মেইন পিচটো কেনেকৈ কাটিব লাগে ইনাৰটো পাৰি। আৰু যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিব, ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে, পেজৰ ডিপিখনেই আছে। আৰু অনলাইন ক্লাছ কৰিব খুজিলেও আপোনালোকে মেছেজ কৰিব, নাম্বাৰটো কৈয়ে দিছোঁ আগত আৰু লিখি দিয়াও আছে ওপৰত। 5 জানুৱাৰীৰ পৰা নতুন বেটছ আৰম্ভ হ'ব।